দেওবাৰে কন্যা সন্তানৰ জন্ম, দেওবাৰে কৰিলে বিক্ৰী। বিগত বৰ্ষটো বিক্ৰী কৰিছিল আন এটা সন্তান। এটা ঘৰৰ আশাত আনৰ হাতত তুলি দিলে নিজ সন্তানক। বাচ্চাটো এনে লৈ গৈছে। এতিয়া মইতো ৰাখবা খুজিছিলোঁ, মই আউচ আউচ খেদাই লওঁ, তাৰপিছত দি পঠাম। মানুহ কেইটামান মাতিম। কিহৰ কাৰণে লাগে বোলে তেওঁলোকক? সিহঁতৰ বোলে চলি পুলি নাই, বাঞ্জা বাঞ্জি চলি পুলি নাই। চলি পুলি নহওঁতে এটা দি বুলি ক'লে আৰু। এতিয়া আগতো নিয়াটোতে আমাক 1 টকাও নিদিলা। এইটো সেকেন্ডত পইচা দিম বুলি কৈছিল নেকি? ঘৰ বনাম বুলি কৈছে। আগতেও লৈ গৈছিলে? আগতে এটা লৈ গৈছে, ঠগাই কেনে নিদিলে। সেইটো কেতিয়াৰ কথা? কিমান বছৰ আগত? এই কাটি খোলা দিনা হৈছিল আৰু সেইটো। দৰিদ্ৰতাৰ বাবে যেন ৰাজ্যত ভয়ংকৰ ঘটনা। প্ৰথমে এই ঘৰটোলৈ চাওক। এনেকুৱা ঘৰ হয়তো পূৰ্বতে কেতিয়াও দেখা নাই আপুনি। এই ঘৰটোতে বাস কৰে এটা পৰিয়াল। ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনিসমূহে ঢুকি পোৱা নাই পৰিয়ালটোক। দৰিদ্ৰতাৰ বাবে এটিকৈ দুটিকৈ সন্তানক টংলা আৰু মাজবাটত বিক্ৰী পিতৃ মাতৃৰ। ওদালগুৰিৰ পূব পানেৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। কাৰণ সন্তানক ৰাখিবলৈ তেওঁলোকৰ হেনো ঠাই নাই। এতিয়া ঘৰ বনাই দিব বোলে, আজি মাতি পেলোৱাৰ কথা আছে। মই কৈছোঁ কোনে কোনে আহে মানুহকেইটা আহি লওক, জনাই লওঁ। কিন্তু মাটিটো লগে লগে পেলাই দিলেও হ'ল বুলি কৈছোঁ আৰু মই। আগৰ বাচ্চাটো এতিয়া সিহঁতৰ ঘৰতে আছে? সেইটো নহয়, এইটো বেলেগ। এইটো গেছি টংলাত আৰু সেইটো মাজবাটত গেছি। আপোনালোকে নিজৰ সন্তানকেইটা এনেকৈ বেলেগৰ হাতত দিয়াটো আপোনালোকে বেয়া নালাগে? মোৰ বেয়া লাগে। কিয় মই ক'ত থ'ম দেচোন, ক'ত থ'ম? মই ঘৰ নাচাই কিয়া থ'ম ক'ত? মই কালি টিং চিং গোটাই উৰি গ'ল। পিতৃ মাতৃয়ে সন্তান বিক্ৰী কৰাৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই পূব পানেৰীৰ নিবাসী পাউলুছ মুৰাৰী তথা ৰীমা মুৰাৰীৰ মানে যোৱা দেওবাৰে কন্যা সন্তান এখন জন্ম হৈছিলে। আৰু এই সন্তানক দেওবাৰে দিনাই মানে কিছু দালালৰূপী ব্যক্তিয়ে পইচা টকাৰ প্ৰলোভন দি কিনে ঘৰ বনাই দিম বুলি প্ৰলোভন দি কিনে সন্তানক মানে সেইদিনাই বেলেগক গতাই দিয়া হয়। অতি দুখেৰে ক'ব লগা হৈছে আজি। আৰু তাৰ আগৰ বছৰো মানে যিটো তেখেতৰ আগৰ সন্তান আছিলে, সেই সন্তানক হাৱা বড়ো বুলি ব্যক্তিজনে মানে দালাল হিচাপে টকাৰ প্ৰলোভন দি কিনে 1 লাখ টকা দিম বুলি প্ৰলোভন দি কিনে এই মাজবাটত এই চলিটোক গতাই দিয়ে। আজি আমি দেখিবলৈ পাইছোঁ মানে এইটো যিহেতু পানাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পূব পানাৰী ভিলেজ হয়। আজি আপোনালোকে দেখিব এই ঘৰৰ পৰিৱেশটো দেখিলে মানে আপোনালোকে নিশ্চয় গম পাব যে আজি এইটো সময়ত যি চৰকাৰে মানে এটা মানে প্ৰচাৰ কৰি থাকে যে আমি ডেভেলপমেণ্ট কৰি দিছোঁ বা বিভিন্ন ধৰণৰ প্ৰচাৰ কৰি থাকে, কিন্তু সঁচা স্বাৰ্থত ডেভেলপমেণ্ট হৈছেনে, দুখীয়াৰ মানে উন্নতি হৈছেনে বা আঁচনিকেইটা পাইছেনে? আজি চাওক, এইটো ঝুপুৰি বুলিও ক'ব নোৱাৰিব। এই ঘৰটোক আপোনালোকে দেখা পালে মানে ঝুপুৰি বুলিও ক'ব নোৱাৰে। ইয়াত যদি বৰষুণ দিয়ে বা বতাহ দিয়ে কোনো ব্যক্তি কোনো মানুহ ইয়াতে থাকিব নোৱাৰিব। মানুহ বাদে ছাগলীও থাকিব নোৱাৰিব। এনেকুৱা অৱস্থা আজি ইয়াতে আছে। যিহেতু ইয়াত VCDC চেয়াৰমেন আছে, বিভিন্ন পাৰ্টিৰ কৰ্মকৰ্তা আছে, বিভিন্ন বিষয়া আছে, তেখেতসকলৰ দায়িত্ব আছে যে এনে ব্যক্তিৰ ওপৰত মানে চকু দি কিনে তেখেতসকলৰ যি সা সুবিধা আছে সেইখিনি প্ৰদান কৰিব লাগিছিল। আজি তেখেতসকলে সা সুবিধা পোৱা নাই। তাৰ বাবে আজি তেখেতসকলে মানে নিজে একো কৰিব নোৱাৰি এই টকাৰ প্ৰলোভনত নিজৰ ছোৱালীপোৱালীক মানে বিক্ৰী কৰিব লগা হৈছে। অতি দুখজনক ঘটনা। আজিৰ এই যুগতো মানে এই ঘটনাটো আমি দেখিবলৈ পাইছোঁ। অতি দুখেৰে ক'ব লগা হৈছে। আমি দাবী জনাইছোঁ অসম চৰকাৰ তথা অসম আৰক্ষীক যে যোন ব্যক্তি দালাল হিচাপে এই ঘটনাৰ লগত জড়িত আছে তেখেতসকলক অতি সোনকালে কৰায়ত্ব কৰিব লাগে। আৰু আমাৰ যি ওদালগুৰিৰ যিটো ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে, চাইল্ড যিটো মাজবাটত চলিটো গতাইছিলে তাক উদ্ধাৰ কৰি আনি মাকক গতাই দিব লাগে। যদি তেখেতসকলে এডপ্ট কৰিব বিচাৰিছে বা পোহপাল কৰিব বিচাৰিছে সন্তানক, তাতে আমাৰ
ক'বলগীয়া নাই কিন্তু লিগেলি যিটো আইনগতভাৱে নিয়ম নীতি আছে সেই নিয়ম মতেদি তেখেতসকলে এডপ্ট কৰক আৰু পোহপাল কৰক ভাল এটা পৰিৱেশ গঢ়ি তোলক তাতে আমাৰ ক'বলগীয়া নাই এই সন্তানৰ ভৱিষ্যতটো ভাল হ'ব লাগে যাতে এই এনেকুৱা ইলিগেল যদি তেখেতসকলে লৈ যায় অনাগত দিনত কি কামত ব্যৱহাৰ কৰিব এই ছোৱালীক আমি কোনেও গেৰাণ্টি ল'ব নোৱাৰোঁ সেইকাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ তথা অসম আৰক্ষীক আহ্বান জনাইছোঁ যে আপোনালোকে ইয়াৰ ওপৰত চকু দিয়ক আৰু যি দালালৰূপী ব্যক্তি আছিল তেখেতসকলক অতি সোনকালে কৰায়ত্ব কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰক তেখেতসকলৰ ওপৰত আৰু আজি এই যি অৱস্থা আছে সেইখিনিক যাতে শুধৰাই ল'বৰ বাবে মই আমাৰ বিধায়ক বিশ্বজিৎ দৈমাৰীক আহ্বান জনাইছোঁ ওদালগুৰিৰ পৰা শশাংক শৰ্মা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা